এইফালে গ'লেও ইফালে চাইছে ক'ত কি ক'লে এতিয়া সকলোকে নমস্কাৰ মোৰ নাম শ্ৰী পিংকু পেগু মই এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি অৰ্থাৎ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্যৰ উদ্দেশ্যলৈ এনেকৈ ঘৰে ঘৰে মানে গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছে এটা সজাগতাৰ বাৰ্তা লৈ আপোনালোকৰ কেম্পাছত আহিছোঁ সেই মৰ্মে আপোনালোকে সঁহাৰি জনোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আজি এই পৰ আমলখি এজোপা আপোনালোকৰ ককা আৰু আইতা যিহেতু পৃথিৱীত নাই তেওঁলোকৰ স্মৃতিত ৰুব আহিছোঁ তেখেতসকলৰ নাম কি আছিলে স্বৰ্গীয় বগা গোৱালা আৰু স্বৰ্গীয় শান্তি গোৱালা তেখেতসকলৰ আত্মাৰ সদ্গতিত তেখেতসকলে বহুত বছৰ আগতে ঢুকালে চাগে স্মৃতিয়ে নাইকিয়া হৈ গ'ল এই গছজোপাই নিশ্চয় তেখেতসকলৰ স্মৃতি ঘূৰাই আনিব তেওঁলোকেতো কোন নামেই পাহৰি যাব ন কিন্তু জেনেৰেশ্যনলৈ এইটো থাকি যাব এইটোতো 200-300 বছৰ হয়তো থাকিব গছজোপা নামটো তেতিয়ালৈকে থাকিব লাগিলে আমি বেনাৰ পোষ্টাৰ লগামগৈ কিন্তু উদ্দেশ্য হ'ল কি আজি পৃথিৱীৰ অৱস্থা যিটো দিশলৈ গতি কৰি আছে বহুত ডেঞ্জাৰাছ ক'বলৈ গ'লে আমি এনেই বুলি ভাবি আছোঁ গছে কিন্তু আজি মানুহে ইমানেই অশান্তি হৈছে শান্তিকৈ ক'তো থাকিব জেগা নাই এইকেইদিন বৰষুণ দিছে বুলিহে কিছুদিন আগত যেনেকুৱা গৰম হৈছিলে সেইটো সেই গৰমৰ পৰা মানে বাচিবৰ কাৰণে উপায় এটা আছে গছ এতিয়া গোলকীয় উষ্ণতা বুলি যিটো আমি কওঁ আগতে লিখিছিলোঁ স্কুলে কলেজে গ্ল'বেল ৱাৰ্মিং সেইটো আজি টাইমত নাই এইটো গ্ল'বেল বইলিং উঠলা পৃথিৱীত আছোঁ বুলি এণ্ড অফ গ্ল'বেল ৱাৰ্মিং এই কথাটো মই পৃথিৱীৰ ভিতৰত মই চবতছে ময়ে ফাৰ্ষ্টত কৈছিলোঁ এই কথাটো কিন্তু কোনো গুৰুত্ব দিয়া নাছিলে কিন্তু ৰাষ্ট্ৰসংঘই যোৱা বছৰ ডিক্লাৰেশ্যন দিলে যে গ্ল'বেল ৱাৰ্মিং এইবাৰ নাই সেইকাৰণে গছ ৰুই ভাল পাওঁ গছক মৰম কৰোঁ মই গছক ভগৱান বুলি ভাবোঁ আপোনালোকেও অলপ সজাগ হ'ল বুলিহে আপোনালোকৰ কেম্পাছত আহিছোঁ যাতে এতিয়াৰ পৰা বিশেষকৈ ল'ৰা ছোৱালীবিলাক প্ৰকৃতিৰ ওপৰত জ্ঞান দিব লাগিব এনে কিতাপ পত্ৰ বহুত ল'ৰা ছোৱালী বহুতে জানে কিন্তু আম কোনটো ছিজনত লাগে সেইটো নাজানে গছ কেতিয়া ৰুব লাগে কি কৰিব সেইবোৰৰ ওপৰত নলেজটো একদম জিৰ' হৈ আছে মইতো বহুত জেগাত ঘূৰিলোঁ চালোঁ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদানো কৰোঁ কিন্তু এতিয়া আমি সজাগ হ'ব লাগিব আমিতো ৰাস্তা পদূলি ক'ৰবাত বেলেগৰ ঘৰত গৈ মেলি গছ নাকাটি বুলি ক'ব নোৱাৰোঁ কিন্তু নিজৰ কেম্পাছত থকা গছটো আমি নিজে কিন্তু সংৰক্ষণ কৰি ৰাখিব পাৰোঁ এইটো আমাৰ ওপৰত কথা আপোনাৰ কথা আপুনি কাটিবনে নে তাত বেলেগতো মাত মাতিব নোৱাৰে সেইকাৰণে নিজৰ নিজৰ কেম্পাছৰ গছটো যদি আমি অকণমান যদি চোৱা চিতা কৰি যাক যদি সংৰক্ষণ কৰিব পাৰে তেতিয়াহ'লে পৃথিৱী কোনো একো লৰচৰ কৰিব নোৱাৰে কিন্তু এতিয়া ঘৰ বেছি গছ কম মানুহে অকল ঘৰে বনাই আছে কিন্তু গছে নাই মানে ইয়াৰ ফলত আজি অকণমান আগতো মই ইফালে গৈ আছোঁ আমাৰ নিজৰ পৰিয়ালৰ মানুহ মোক চিনি পোৱা নাই মই বোলে বুঢ়া হ'লোঁ বোলে মানে হ'বই আৰু এতিয়া পৰিস্থিতি যেনেকুৱা কাৰণ দাড়ি চুলি পকিব এতিয়া ভাল খাদ্য নাই হাৱা নাই এতিয়াতো প্ৰকৃতি আমাক নিজে সোনকালে মৰিবলৈ বাধ্য কৰাইছে মানে সেইকাৰণে আমি অকণমান সজাগ হওক বুলি আপোনালোকৰ কেম্পাছত আহিছোঁ ধুনীয়াকৈ মা দেউতাৰ নামত ৰুই দিয়ক যাতে পৃথিৱীটো আৰু গ্ৰীনাৰী হওক আৰু এনেকুৱা একতা হৈ থাকিব একতাই শক্তি হয়নে নহয় কথাটো সকলোৱে মিলা প্ৰীতি হৈ থাকিব লাগে আৰু পৰ আমলখি এতিয়াতো প্ৰায় নাইকিয়া হৈ গ'ল আৰু তুমিও ভণ্টি তুমি বাৰ্থডে হ'লে এতিয়াৰ পৰা এটলিষ্ট এজোপা গছ ৰুবা দেই বাৰ্থডে হ'লে বুজি পাইছা এটলিষ্ট 1 tree in your on your birthdays because ঠিক আছে বহুত বহুত ধন্যবাদ ঠিক আছে জয় যীশু জয় যীশু দেই ধুনীয়াকৈ প্ৰতিপালন কৰিব হ'লে নহ'ব ইয়াক বচাব লাগিব এইটোতো ককা আৰু আইতাৰ স্মৃতি ইয়াত সোমাই আছে কিন্তু এনেই বুলি ভাবিলেতো নহ'ব ঠিক আছে হ'ব